নমস্কাৰ। বৰ্তমান অসমৰ যি পৰিৱেশ পৰিস্থিতি ইয়াৰ পৰাই আমি অনুধাৱন কৰিব পাৰোঁ যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একাংশ জাতীয় দল সংগঠনৰ সহযোগত অসমত এক সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰিছে আৰু এই অভিযোগ আনিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই। আৰু অখিল গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে যি অভিযোগ আনিলে এই অভিযোগৰ পিছতেই মুখ্যমন্ত্ৰী গৰাকীক অসমৰ সংবাদ মাধ্যমে সাংবাদিকসকলে প্ৰশ্ন কৰিলে যে আপোনাৰ বিৰুদ্ধে অখিল গগৈ ডাঙৰীয়াই সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা অভিযোগ আনিছে, শান্ত শিৱসাগৰক অশান্ত কৰিবলৈ চেষ্টা কৰা অভিযোগ আনিছে, এই সন্দৰ্ভত আপুনি কি কয়? আপোনালোকে চাওক, অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে স্বীকাৰ কৰিছে যে তেখেতৰ পৃষ্ঠপোষকতাত বৰ্তমান এক অৰাজক পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে। আপোনালোকে চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়া কি ক'লে। অভিযোগ উত্থাপিত কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত শিৱসাগৰত মিয়া খেদা আন্দোলন হৈছে। সেইটোতো মোৰ পৃষ্ঠপোষকতাইতো হ'ব আৰু কাৰ পৃষ্ঠপোষকতাত হ'ব? মইতো কৈ আছোঁ যে যি জেগাত যোন থাকিব লাগে সেই জেগাত সিয়ে থাকিব লাগে। হয়, আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়া বক্তব্য শুনিলে। এগৰাকী ৰাজ্যখনৰ মুৰব্বী যি মুখ্যমন্ত্ৰী আসনখন অলংকৃত কৰি আছে, যি সংবিধানৰ শপত লৈ আজি মুখ্যমন্ত্ৰী হৈ আছে, সেইজন ব্যক্তিয়ে আজি এনেধৰণৰ বক্তব্য দিছে। গতিকে অসমখন অশান্ত হ'বই। অসমৰ শিৱসাগৰ জিলাত অশান্ত পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে, কাৰণ অখিল গগৈ ডাঙৰীয়াই সমগ্ৰ অসমত নেতৃত্ব দি আছে, উচ্ছেদৰ বিৰুদ্ধে মাত মাতি আছে, সকলো জাতি জনগোষ্ঠীক এক হোৱাৰ কথা কৈ আছে, সকলো ভাষা বৰ্ণৰ মানুহক এক হোৱাৰ কথা কৈ আছে। সেইখন অসমত যিহেতু অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰৰ পৰা বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰিছে, গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ একাংশ দল সংগঠনক তেখেতে মেনেজ কৰি আজি শিৱসাগৰক অশান্ত কৰিবৰ কাৰণে তেখেতে যত্ন কৰিছে। আৰু এই যি যত্ন আমি মুখ্যমন্ত্ৰী বক্তব্যৰ পৰা সন্দেহ কৰোঁ। গতিকে আপোনালোকৰ দৃষ্টিভংগী, আপোনালোকে মতামতসমূহ জনাব যে সঁচাকৈ অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমখন অশান্ত কৰিব খুজিছে নেকি? আজি যে এই কিছুমান দল সংগঠনে নামনি অসমৰ মানুহ উজনিত আহিব নোৱাৰিব বুলি কৈ আছে, অখিল গগৈ ডাঙৰীয়াক চেলেঞ্জ দিছে, এনেকুৱা ভণ্ডামি নচলিব। অসমত প্ৰত্যেকজন অসমীয়াই, প্ৰত্যেকজন জাতি জনগোষ্ঠীৰ মানুহৰ অধিকাৰ আছে অসমৰ যিকোনো এখন ঠাইত গৈ তেওঁ কাম কৰা, তেওঁ থকাৰ। গতিকে আমি স্পষ্টভাৱে কৈছো যে আমি উজনি অসমৰ ল'ৰা গৈ নামনি অসমত থাকিব লাগিব, গুৱাহাটীত থাকিব লাগিব, উত্তৰ অসমৰ ল'ৰা গৈ উজনি অসম নামনি অসমত থাকিব লাগিব। ঠিক তেনেকৈ নামনি অসমৰ মানুহেও আহি আমাৰ উজনিত থাকিব পাৰিব। গতিকে এখন শান্তিৰ অসমত আমি আছো, অশান্তি কৰিবলৈ কোনো যেন যত্ন নকৰে। যি হুংকাৰ দিয়া হৈছে, যি কথা কোৱা হৈছে, যি অসমখন জ্বলাবলৈ পৰিকল্পনা কৰিছে, আমি অসম আৰক্ষী আৰু অসমৰ গৃহ বিভাগক আহ্বান জনাইছো, আপোনালোকে এই কথাবোৰ গুৰুত্ব দিয়ক। অসমখন সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবৰ কাৰণে যি কাৰবাৰ কৰি আছে, সাংবিধানিকভাৱে তেওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা ল'ব লাগে। আজি যি পৰিৱেশ সৃষ্টি কৰিবলৈ গৈ আছে, সঁচাকৈ এয়া দুৰ্ভাগ্যজনক। আৰু অখিল গগৈ ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে শিৱসাগৰক যি অশান্ত কৰিব খুজিছে তেওঁলোকক সোধাই নেৰো, স্পষ্টভাৱে অখিল গগৈ ডাঙৰীয়াই কৈছে। আৰু আমি বিচাৰো, আমি উত্তৰ অসমৰ খিলঞ্জীয়া যুৱক হিচাপে আমি বিচাৰো যে আমাৰ উজনি অসম, উত্তৰ অসম শান্তিময় এক পৰিৱেশত আছো। এই শান্তিময় পৰিৱেশক যাতে কোনো অশান্ত কৰিব চেষ্টা নকৰে, তাৰ প্ৰতি আমি সকলো পক্ষক আহ্বান জনাইছো।